নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত মাৰ্চ মাহৰ চেলাৰী সম্পৰ্কীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু একেবাৰে শেহতীয়া খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী ৰাজ্যিক কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব, যাতে চেলাৰী সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ খবৰটো সকলোৱে লাভ কৰিব পাৰে। ছাৰ বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে কালি মাৰ্চ মাহৰ চেলাৰী সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰা হৈছিল, যিটোত জেনেৰেল বাজেট পাছ কৰাৰ সন্দৰ্ভত যি অৰ্ডাৰ বা লেটাৰ জাৰি কৰা হৈছিল সেইটোৰ বিষয়ে জনোৱা হৈছিল। আৰু ইয়াৰ পিছতেই আজি অৰ্থাৎ 3 এপ্ৰিল 2025 তাৰিখে বিত্ত বিভাগৰ তৰফৰ পৰা চেলাৰী সম্পৰ্কীয় বিলসমূহ কেতিয়া ট্ৰেজাৰীসমূহে ৰিচিভ কৰিব সেই সম্পৰ্কীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ WT মেছেজ প্ৰেৰণ কৰা হৈছে। আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰক, আজি 3/4/2025 তাৰিখ আৰু এই WT মেছেজটো 3/4/2025 তাৰিখৰ 15:16 অৰ্থাৎ 3:16 প্ৰেৰণ কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ছাৰ বাইদেউসকল, এইটো হৈছে 3/4/2025 তাৰিখে দিনৰ 3 বজাত বিত্ত বিভাগৰ তৰফৰ পৰা ট্ৰেজাৰীসমূহলৈ প্ৰেৰণ কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ WT মেছেজ। ইয়াত কি কোৱা হৈছে চাওকচোন। অল ট্ৰেজাৰী অফিচাৰ্ছ ইনফো অল ডিসকমছ / অল ডিসকমছ অল সাব ডিভিজনেলছ। ইয়াত কি লিখিছে, জেনেৰেল বাজেট ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-2026 হেজ বিন পাছড বাই দ্য এছেম্বলি। Treasury officers are hereby instructed to receive all bills except salary, wages, pension and pensionary benefits for the financial year 2025 and 2026 and pass for payment after following extant rules and procedure. অৰ্থাৎ আসাম এছেম্বলিৰ দ্বাৰা যি বাজেট জেনেৰেল বাজেট 2025-26 বৰ্ষৰ দ্বাৰা পাছ কৰা হৈছে সেইটো কথা কোৱা হৈছে। আৰু ট্ৰেজাৰী অফিচাৰসকলক কোৱা হৈছে যে চেলাৰীৰ বাহিৰে চেলাৰী আৰু পেঞ্চনৰ লগত জড়িত বিলসমূহৰ বাহিৰে সকলো ধৰণৰ বিল একচেপ্ট কৰিবৰ কাৰণে কোৱা হৈছে, ৰিচিভ কৰিবৰ কাৰণে কোৱা হৈছে আৰু বিভাগীয় নিৰ্দেশনা অনুসৰি নীতি নিয়ম অনুসৰি সেইবোৰ পে'মেণ্টৰ ব্যৱস্থা কৰিবৰ কাৰণে কোৱা হৈছে। ইয়াৰ পাছৰ কথাখিনি আপোনালোকে লক্ষ্য কৰক। বিলছ পাৰ্টেইনিং টু চেলাৰী, ৱেজেছ, পেঞ্চন এণ্ড পেঞ্চনাৰী বেনিফিটছ ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-2026 shall be received and processed for payment from 7th April 2025. Repeat, 7th April 2025 onwards. অৰ্থাৎ চেলাৰী আৰু পেঞ্চনৰ লগত জড়িত বিলসমূহ এপ্ৰিল মাহৰ 7 তাৰিখৰ পৰা ৰিচিভ কৰিবৰ কাৰণে কোৱা হৈছে আৰু সেই অনুসৰি পে'মেণ্টৰ ব্যৱস্থা প্ৰচেছ কৰিবৰ কাৰণে কোৱা হৈছে। ইয়াত স্পষ্টকৈ উল্লেখ কৰি দিছে যে বিলছ পাৰ্টেইনিং টু চেলাৰী, ৱেজেছ, পেঞ্চন এণ্ড পেঞ্চনাৰী বেনিফিটছ ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-2026 শ্বেল বি ৰিচিভড এণ্ড প্ৰচেছড ফৰ পে'মেণ্ট ফ্ৰম 7th April 2025. ৰিপিট, 7th April 2025 onwards. অৰ্থাৎ চেলাৰী আৰু পেঞ্চন সম্পৰ্কীয় বিলসমূহ 7 এপ্ৰিল 2025 পৰা বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি ট্ৰেজাৰী অফিচাৰসমূহে গ্ৰহণ কৰিব আৰু সেই মৰ্মে পে'মেণ্টৰ ব্যৱস্থা কৰিবৰ কাৰণে ইয়াত উল্লেখ কৰি দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, মাৰ্চ মাহৰ চেলাৰী সম্পৰ্কীয় একেবাৰে শেহতীয়া এই গুৰুত্বপূৰ্ণ খবৰটো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে এই তথ্যখিনিৰ পৰা উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে, ইনফৰমেশ্যনখিনি আপোনালোকৰ ভাল লাগে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, লগতে আপোনালোকৰ বহুমূলীয়া মন্তব্যও প্ৰকাশ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো প্ৰতিগৰাকী ৰাজ্যিক কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে মাৰ্চ মাহৰ চেলাৰী সম্পৰ্কীয় এই শেহতীয়া খবৰটো লাভ কৰিব পাৰে। ধন্যবাদ। ছাৰ বাইদেউসকল, আপোনালোকে জানে যে আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।